আজি মোৰ ৰাজনৈতিক জীৱনৰ এটা বিৰল সন্ধিক্ষণ সুদীৰ্ঘ প্ৰায় 4টা দশকৰ ৰাজনীতিত আজি প্ৰথমবাৰৰ কাৰণে মই ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী হিচাপে মনোনয়ন দিবলৈ ওলাইছোঁ। দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী, ৰাষ্ট্ৰীয় সভাপতি আৰু আমাৰ অসমৰ সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক মই এই মুহূৰ্তত আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু ৰাতিপুৱাই মুখ্যমন্ত্ৰীয়ে মোক ফোন কৰিছে, দিলীপ শইকীয়া ডাঙৰীয়াও ফোনত খবৰ লৈছে, শুভেচ্ছা দিছে। আৰু এটা মই ভাল পাইছোঁ যে আমাৰ বিহপুৰীয়াৰ বৰ্তমানৰ বিধায়ক অমীয় কুমাৰ ভূঞা ডাঙৰীয়াকো আমাৰ দলে তেখেতক ৰাজ্যিক উপ সভাপতি হিচাপে দায়িত্ব দিয়াটো আমাৰ বিহপুৰীয়াবাসীৰ কাৰণে এটা গৌৰৱৰ কথা। আৰু দ্বিতীয়তে আমাৰ বিহপুৰীয়াবাসী ৰাইজে যোৱা সময়ছোৱাত দুবাৰ মোক MLA বনাইছিলে আৰু এইবাৰ মই প্ৰাৰ্থিত্ব পোৱাৰ পিছত ৰাইজে মোৰ ওপৰত যি আস্থা মৰম প্ৰকট কৰিছে, মই সেয়া তেখেতসকলৰ আশীৰ্বাদ হিচাপে অন্তৰতম কোণত সাঁচি ৰাখিম আৰু মই তেখেতসকলৰ মৰমৰ প্ৰতিদান দিবৰ কাৰণে অসম বিধানসভাত প্ৰতিনিধি হৈ সৰ্বোৎকৃষ্ট চেষ্টা কৰিম। আৰু আহি থকা দিনকেইটাতো মই সকলো ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, তেখেতসকলক সেৱা কৰাৰ কাৰণে সুযোগ বিচাৰিছোঁ। আজি আমি কাকো এনেকৈ কোৱা নাই, খালি মই জনাইছিলোঁ নমিনেশ্যন দিবলৈ যাম বুলি। সকলোৱে নিজে নিজে ওলাই আহিছে। আমি সকলোকে গোট খাব বিচাৰিছোঁ 27 তাৰিখে। 27 তাৰিখে ৰাতিপুৱা 10 বজাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ SDC অফিচৰ কাষৰ যিখন ফিল্ড আছে তাত তেখেতে বক্তব্য প্ৰদান কৰিব। তালৈ আমি সকলোকে অহা যোৱাৰ ব্যৱস্থা কৰিম। কিন্তু এতিয়ালৈকে মই বিহপুৰীয়াত এই বিজেপিৰ দলৰ কৰ্মী হিচাপে কোনো ৰাইজকে এখনো গাড়ী বা 1 লিটাৰ তেল মই দিয়া নাই। কিন্তু 27 তাৰিখে আমি দায়িত্ব লৈছোঁ, আমাৰ যাতে সমষ্টিবাসী উঠি আহিব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰিম।